হেল্ল' বন্ধুসকল, গুড ইভিনিং, ৱেলকাম বেক টু এনাডাৰ ভিডিঅ'। চ' এতিয়া বহুতৰ মনত এটাই চিন্তা যে আমাৰ কাট অফ কিমান যাব আছাম পুলিচৰ। তো এতিয়া বহুতৰ মনত এটাই কমেণ্ট বা বহুতে এটাই কমেণ্ট কৰিছে, তো দাদা ABB কাট অফ কিমানমান যাব পাৰে। তো যিহেতু এক্সামটো এবাৰ বহুত বেয়া হ'ল, তো বহুতেই ফোন কৰিছে বা বহুতে কমেণ্ট কৰিছে, দাদা মই 30 পাইছোঁ, দাদা মই 32 পাইছোঁ, দাদা মই 35 পাইছোঁ, এনেকুৱা ধৰণৰ কমেণ্ট AB আৰু UBৰ কাৰণে। তো যিটো কনষ্টেবল লেভাৰ এতিয়াও এটা মেছেজত বহুত কম নাম্বাৰ পাইছে এবাৰ কেণ্ডিডেটখিনিয়ে। তাৰ মাজতে ABBৰ কাৰণেও বহুতে কমেণ্ট কৰিছিলে, দাদা কিমানমান কাট অফ যাব পাৰে জানিবনে, বা কিমানমান কাট অফ যাব পাৰে এটা ভিডিঅ' বনাবচোন, এনেকুৱা কৈ আছিলে। তো বন্ধুসকল, যিহেতু যিসকল কেণ্ডিডেটে ABBৰ কাৰণে এক্সাম দি থৈ আহিলে ৰিটেন টেষ্ট, তো সেইসকলে যিহেতু বহুতে কমেণ্ট কৰিছে, দাদা ইমান নম্বৰ নাপালোঁ যিমানটো ভাবিছিলোঁ। তো যিহেতু কমন কুৱেশ্যনতো আমি কি কৈছোঁ ভুল মানে টিকবিলাক দি থৈ আহিলোঁ। তো তাৰপিছত আমি ঘৰত আহি গম পালোঁ যে এইটো উত্তৰ নহয়, সেইটোহে উত্তৰ আছিলে। তো এনেকুৱা ধৰণৰ হৈ আছে। তো এতিয়া মই হিচাপ কৰি চালোঁ, মই 30 পাইছোঁ, বা বহুতে কৈছে মই 35 পাইছোঁ, মই 32 পাইছোঁ, মই 31 পাইছোঁ, এনেকুৱা ধৰণৰ কৈ আছে। তো তাৰ ওপৰত এতিয়া এটা ভিডিঅ' বনাবলৈ কৈছে। চ' এই ভিডিঅ'টো তাৰ ওপৰত হ'বলৈ গৈছে কাট অফৰ কাৰণে, ঠিক আছে। তো যিটো নেকি কাট অফ যাব আমাৰ চিলেকশ্যনৰ প্ৰচেছৰ লাষ্টলৈকে, তো সেই কাট অফটো কি হ'ব, আমাৰ যিমানখিনি কেণ্ডিডেট আছে তো সেই কেণ্ডিডেটখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কাট অফবিলাক যাব, ঠিক আছে। যদি কেণ্ডিডেটখিনি যদি হাই নম্বৰ যদি লৈছোঁ, হয়তো ঠিক আছে, এটা জাষ্ট উদাহৰণ। তো যদি মোৰ কমেণ্ট কৰাখিনিৰ ভিতৰত যদি কমখিনিয়ে যদি মোক কমেণ্ট কৰিছে বা কমখিনিহে যদি মোক মেছেজ কৰিছে, যদি ইয়াতকৈ যদি বেছি যদি নম্বৰ যদি বেলেগে যদি উঠাই দিছে, তেতিয়া কি হ'ব, হয়তো কাট অফ হাইচ গুচি যাব পাৰে, ঠিক আছে। কিন্তু যদি যদি সকলোৰে যদি ক্ষেত্ৰত যদি এনেকুৱাই হৈছে, তেতিয়া কি হ'ব যে কাট অফটো বহুত কম যাব পাৰে। তো সেইটো হৈছে আমাৰ নিজৰ ওপৰত, ঠিক আছে। তো যিহেতু কাট অফটো হয় কি, আমাৰ কেণ্ডিডেটখিনি যিমানখিনি পাৰফৰ্মেঞ্চ থাকে, তো সেই পাৰফৰ্মেঞ্চটোৰ ওপৰতহে কাট অফ আমাৰ লিষ্ট মাৰে বা কাট অফৰ আমাৰ কি কৰে যে মেৰিট বনায়। তো ঠিক তেনেকুৱা এবাৰ যিটো আমাৰ এক্সামটো হ'ল, তো এক্সামটো এনেকুৱা কিছুমান কুৱেশ্যন দিলে যিটো নেকি কুৱেশ্যন আমি জানো উত্তৰ, কিন্তু উত্তৰটো জানিও কি হৈছে কিছুমান ভুল কৰিলে। তো এনেকুৱা এটা আহিছিলে 1942 চনৰ অসহযোগ আন্দোলনৰ লগত মানে কাক ফাঁচি দিয়া হৈছিল, এনেকুৱা এটা উত্তৰ আহিছিলে, মানে প্ৰশ্ন আহিছিলে। তো সেই উত্তৰটোত কিছুমানে পিয়লি ফুকন দিছে, কিছুমানে কিবা অন্য দিলে। সেইটো শুদ্ধ উত্তৰ ফলাইছিলে কুশল কোঁৱৰ, তাৰ মাজতে বহুতে মানে অশুদ্ধকৈ চিন্তি দিলে, ঠিক আছে। তো ঠিক তেনেকুৱা এবাৰ বহুতৰ হৈছে, যিটো নেকি এনচাৰ হ'ব লাগিছে বুমৰাহ, তো সেইটো কোনোবা বেলেগে কিবা ইয়াৰ্ডত দি থৈ আহিছে। তো এনেকুৱা ধৰণৰ হৈছে। তো যিটো নেকি আমাৰ ভাৰতৰ হেৰি আছিলে সেইটো আছিল 152, কিছুমানে 150 মাৰিছিলে, এনেকুৱা ধৰণৰ বহুতে মানে ভুল কৰিছে, ঠিক আছে, জিকে বিলাকত। তো এতিয়া হৈছে বহুতে মানে চাইছে আহি যে দাদা মই অমুকখিনি নম্বৰ পাইছোঁ, দাদা অমুকখিনি নম্বৰ পাইছোঁ, এনেকুৱা ধৰণৰ কৈ আছে। তো যিটো কাট অফ হ'ব, তো সেই কাট অফটো কি হ'ব, আমাৰ যিমানখিনি কেণ্ডিডেট হয় ন, তো সেই কেণ্ডিডেটখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ সেই মেৰিট লিষ্টটো মাৰিব। তো যদি কেণ্ডিডেট আমাৰ যদি ধৰক 100টাৰ ভিতৰত যদি 20টাহে যদি এক্সামটো যদি বেয়া হৈছে, যদি 80টা যদি ভাল হৈছে, তেতিয়া কি হ'ব, কাট অফ হাইচ গুচি যাব। আৰু যদি 100টাৰ ভিতৰত যদি 80টা যদি এক্সাম বেয়া হৈছে, 20টা যদি ভাল হৈছে, তেতিয়াহ'লে কি হ'ব, কাট অফটো কম গুচি যাব। তো সেইটো হৈছে কথা। তো এতিয়া যে কাট অফ যিটো ন, সেই কাট অফটো আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ কিমানখিনি যাব। তো যেতিয়া নেকি আমাৰ মেৰিট লিষ্ট মাৰিব বা যেতিয়া আমাৰ ৰিজাল্ট দিব, তেতিয়া গম পাব। আৰু তোমালোকৰ যিটো নাম্বাৰ ন, সেই নাম্বাৰটো দেখাব যে তুমি কিমান নম্বৰ পাইছা। তো তেনেকুৱা ধৰণৰ হ'ব। তো এতিয়া মাত্ৰ আমি এটাই সান্তনা ল'ব পাৰিম যে আমি কি কৰিম এতিয়া, ঠিক আছে। তো সেইবাবে এই ভিডিঅ'টো অলপ সকলোৱে কমেণ্ট কৰক যে তোমালোকৰ কিমানখিনি নম্বৰ পাইছে ABB, বা কিমানখিনি নম্বৰ তুমি এক্সপেক্ট কৰিছা, বা কিমানখিনি তোমালোকে শুদ্ধ উত্তৰ কৰিছা ABBৰ কাৰণে। তো এই ভিডিঅ'টো অলপ কমেণ্ট কৰিব, তেতিয়াহ'লে আমি গম পাম যে ইমানটো হয়তো কাট অফ যাব পাৰে, ঠিক আছে। কিন্তু এইবাৰ এক্সাম বহুতৰ বেয়া হৈছে, সেইটো মানে ক'ব পাৰি। কাৰণ যিহেতু বহুতেই এক্সাম চেণ্টাৰৰ পৰা ওলোৱাৰ লগে লগে কৈছে যে মোৰ এইবাৰ গ্ৰামাৰটো বহুত বেয়া হ'ল। এই কিছুমানে কৈছে যে মোৰ ৰিজনিং বেয়া হ'ল, কিন্তু ৰিজনিং বহুত সহজ হৈছিলে, মোৰ ৰিজনিংটো একদম ভুল হোৱা নাই, বহুত মানে ইজিলি ৰিজনিং কৰিছোঁ, ঠিক আছে। মোৰ ৰিজনিং আৰু জিকেটো একদম সম্পূৰ্ণ ক্লিয়াৰ, মাত্ৰ এটা ৰিজনিং বেয়া হৈছে আৰু 2টা জিকে বেয়া হৈছে, বাকী ক্লিয়াৰ হৈছে। কিন্তু তাৰ মাজতে বহুতৰ কিন্তু বেয়া হৈছে। তো সেইবাবে যিখিনি ABB ল'ৰা আছে বা যিখিনি ABB কেণ্ডিডেট আছে, তো সেইসকলে কমেণ্ট কৰিব কিমানখিনি নম্বৰ পাবা। তো তাৰ ওপৰত আমি ডিপেণ্ড কৰিম। কিন্তু যিটো নেকি কাট অফ হয়, সেই কাট অফ এতিয়া কোনো ক'ব নোৱাৰে, ঠিক আছে। কাৰণ এক্সামটো যিহেতু যোৱাকালি গৈছে, তো এক্সাম যোৱাৰ পিছত আজি বা পৰহি বা এসপ্তাহৰ ভিতৰত থৰি না কোনোবা গম পাব কাট অফ। কিন্তু জাষ্ট সকলোৱে ভিডিঅ' বনালেও কি এটা আইডিয়াহে বনাব যে তেনেকুৱা। তো সেইবাবে যিটো নেকি এক্সামৰ কাট অফ থাকিব, সেই কাট অফটো আমাৰ সকলোবিলাক কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰি আমাৰ কাট অফবিলাক যাব। তো তাৰ বাহিৰে বাকী মাথা মাৰি থাকি লাভ নাই, বা মাথাটো ঘূৰাই থাকি লাভ নাই। যদি তোমালোকে কিবা যদি ভাবিছা যে তেনেকুৱা হ'ব নেকি, তেনেকুৱা একো নহয়। তো জাষ্ট আমাৰ কাট অফটো যাব কি, আমাৰ কেণ্ডিডেটৰ যিমানখিনি নাম্বাৰ থাকে ন, সেই নাম্বাৰখিনিৰ ওপৰতে আমাৰ কাট অফ যাব। তো বাকী চিন্তা কৰি থাকি লাভ নাই। তো তোমালোকে আকৌ অন্য এক্সাম যদি দিম বুলি ভাবিছা, তেতিয়াহ'লে প্ৰিপেৰেশ্যন চলাই থাকিব পাৰা, ঠিক আছে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। মাত্ৰ কমেণ্ট কৰক। বাই, জয় অসম।